ল'ৰা ডেড হ'ল, এজন মোৰ ভাতিজা। সেই ল'ৰাজনক ৰত্নবীজ কলেজৰ পিছফালে জংঘলত তিনিটা ল'ৰা সোমাই লৈ কিবা দৰৱজাতীয় বস্তু খুৱাইছে আৰু তাতে লৱণৰ পেকেট আমি তাতে পাইছোঁ। তাতে পোৱাৰ পিছত তেতিয়া মানে ডেড হোৱা নাই, অলপ আছে, জীৱ অলপ আছে। থকাৰ পিছত আমাৰ আলহী এজনে মানে আমাক ফোন কৰিল যে আপোনালোকে আহক, আপোনালোকে ভাতিজা নেকি এইটো? বোলে হয়, আমাৰ ভাতিজা হয়। আমি ক'লোঁ যে তাক উঠাই লৈ চাপৰ থানাত চাপৰ হস্পিটেলত লৈ যোৱা। আমি যাই আছোঁ। তাৰপাছত আৰক্ষীক লগত লৈ চাপৰ হস্পিটেলত লৈ যায়। তাতে উন্নত চিকিৎসা নাথাকাৰ কাৰণে বঙাইগাঁও এফআইআৰ কৰি দিয়াৰ পাছত তাতে 15 মিনিটমান পাছত ডেথ হৈ যায় ল'ৰাটো। আৰু এটা কথা হ'ল, মেইন কথাটো হ'ল তাতে সেই উপস্থিত তিনিটা ল'ৰাক তাক আমাৰ আলহী এজন দেখা পাইছে। এটাৰ নাম হ'ল ছফিকুল, আৰু এটা হ'ল সাদ্দাম, আৰু এটা হ'ল ছফিকুল ওৰফে বাবু, আৰু সাদ্দাম হুছেইন, আৰু আজিম নাজাত আলী। এই তিনিটা, দুটা আমাক দেখা পাই মানে দৌৰ মাৰি পলাই গুচি গৈছে, আৰু এটা আমাৰ আলহীজন তাক খেদি ধৰিছে। ধৰাৰ পিছত হস্পিটেলত লৈ যায়, আৰক্ষীৰ লগতে আছিল। আৰক্ষী গম পাইছে নে নাই আমি নাজানো। লগত লৈ যোৱাৰ পিছত আমি ল'ৰাটোক লৈ ব্যস্ত যে আমি কেনেকৈ তাক ভাল কৰিব পাৰোঁ, চিকিৎসাৰ কাৰণে ব্যস্ত হৈ আছিলোঁ। কিন্তু সেই ল'ৰাটো তাৰ পাৰি সুযোগ লৈ পলাই গুচি আহে। কিন্তু মেইন কথাটো হ'ল সেই তিনিটা ল'ৰা আমাৰ লগত কোনো কাজিয়া নাই, কোনো ফচাদ নাই, সিহঁতৰ লগত কোনো আমাৰ উঠা বহা নাই। সেই তিনিটা ল'ৰা আমাৰ শত্ৰুতাও নাই। মেইন কথাটো হ'ল আমাৰ গাত আমাৰ ইয়াত দুটা মানুহ আছে। এটা হ'ল ৰফিক আৰু এটা হ'ল জহিৰুল। এই দুটা মানুহৰ নেতৃত্বত এই তিনিটা মানুহ মাৰিছে আমাৰ ভাতিজাক। এইটো আমাৰ একদম নিশ্চিত মানে আমি ক'ব পাৰোঁ। আমি দুখীয়া মানুহ, আমাক ন্যায় লাগে। এই 5টা আসামী আমি কালি দিছোঁ, 5টা আসামীক ফাঁসিৰ কাঠগড়াত থিয় কৰাই ফাঁসি দিয়ে যেন আমি কাতৰ আহ্বান কৰিছোঁ। আমাৰ ল'ৰাটো যাতে ন্যায় পায়।